কৃষ্ণাইত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ সুবিধা লাভৰ আশাৰে ওলাই আহিল হেজাৰ হেজাৰ মহিলা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ সুবিধা লাভ কৰিবলৈ গোৱালপাৰা জিলাৰ অন্যান্য অঞ্চলৰ দৰে কৃষ্ণাই উন্নয়ন খণ্ড কাৰ্যালয়তো দেখা গ'ল মহিলাৰ ভিৰ। অকল খণ্ড উন্নয়ন কাৰ্যালয়তে নহয়, আজি নিচেই পুৱাৰ পৰা গাঁও পঞ্চায়ত কাৰ্যালয়সমূহতো সমবেত হোৱা দেখা গ'ল জাক জাক মহিলা। জানিব পৰা মতে কৃষ্ণাই উন্নয়ন খণ্ডৰ অধীনত 9খন পঞ্চায়তত মুঠ 16,000 মহিলাই লাভ কৰিব এই অভিলাষী আঁচনিৰ সুবিধা। উল্লেখ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত প্ৰতিটো আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যকে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ ব্যৱসায় কৰিবলৈ 10,000কৈ টকা প্ৰদান কৰিব। এই আঁচনিৰ সুবিধা লাভৰ বাবে আজি পুৱাৰে পৰা প্ৰয়োজনীয় প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ এনেদৰে ব্লক তথা পঞ্চায়ত কাৰ্যালয়সমূহত ভিৰ কৰে মহিলাসকলে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন আমাৰ আত্মসহায়ক গ্ৰুপৰ মহিলাসকলৰ কাৰণে বিশেষ আঁচনি দিছে। আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। এই আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গ্ৰুপত যিমান সদস্য আছে তেওঁলোকক 10,000 টকাকৈ তেওঁলোকৰ এটা বিজনেছ কৰাৰ কাৰণে প্ৰথমতে প্ৰদান কৰা হ'ব। আৰু সেই বিজনেছটো প্ৰদান কৰাৰ কাৰণে যিখন প্ৰমাণ পত্ৰ লাগে বা যিখন ফৰ্ম লাগে, এই ফৰ্মখন আমাৰ কৃষ্ণাই উন্নয়ন খণ্ডৰ অধীনত 9টা জিপি আছে আৰু 9টা জিপিতে বিতৰণ কৰি হৈ থকা হৈছে। এদিনতো আমি যিহেতু ফৰ্মখিনি বিতৰণ কৰিম, সেইকাৰণে সকলো আমাৰ আত্মসহায়ক গ্ৰুপৰ সদস্যসকল ওলাই আহিছে, যাৰ কাৰণে আপোনালোকে ভিৰখিনি দেখিব পাৰিছে। আমাৰ কৃষ্ণাই উন্নয়ন খণ্ডৰ প্ৰায় 16,000 মহিলা এই আঁচনিৰ জৰিয়তে আমি অন্তৰ্ভুক্ত কৰিম। আৰু তেওঁলোকে যদি উপযুক্ত হয় তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো অভিলাষী আঁচনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, এই আঁচনিত যি 10,000 টকা, সেই 10,000 টকাকৈ তেওঁলোকে লাভ কৰিব। আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আকৌ 25,000 টকা লাভ কৰিব। সেইটো ছেকেণ্ড ফেজ। তো আমি প্ৰথম অৱস্থাত 10,000 টকাৰ কাৰণে যিটো প্ৰমাণ পত্ৰ দিব লাগিব, ফৰ্ম দিব লাগে, সেইটো আমি বিতৰণ কৰি আছোঁ। আৰু সেই ফৰ্মখন লোৱাৰ কাৰণে বাইদেউসকলে আহিছে। মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম আমি ব্লকত 6টা বজাৰ পৰাই দিয়ে আৰম্ভ কৰিছোঁ। এতিয়ালৈকে বৰ্তমান দিয়ে আছোঁ, হোৱা নাই। 47,000 মহিলা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বিষয়ে আমি 6 বজাৰ পৰা ফৰ্ম বিতৰণ কৰি আছোঁ আৰু আমাৰ 337 ফৰ্ম বিতৰণ কৰিব লাগিব।